ক্লিনিক এতিয়া ক্লিন কৰি আছে, গতিকে আধা ঘণ্টা ৰখিব লাগিব। তেনেহ'লে ডক্টৰ জনীক লগ কৰা হ'ল। আৰু সকলোকে নমস্কাৰ, স্বাগতম আৰু গুড মৰ্ণিং। যাত আপোনাৰ চাই পাইছে, মই আছোঁ বৰ্তমান বৰহাটত। আৰু যিহেতু থাম্বনেল চাই আপোনালোকে গম পালে যে আজি মোৰ প্ৰথম এটা এক্সপিৰিয়েঞ্চ, মোৰ যিখিনি দাঁত প্ৰব্লেম আগৰ পৰা চলি আছে, আৰু এই যিটো প্ৰব্লেম দাঁত চলি আছে, এই দাঁত মই উঠাই দিয়াৰ চিন্তা কৰিছোঁ। চ' আমাৰ যিটো এই বৰহাট অঞ্চলত তেনেকুৱা কোনো ডেভেলপ চিকিৎসা নাই যে ইয়াত মই দাঁতখিনি সৰাই ল'ব পাৰোঁ। চ' ইয়াৰ পৰা যাব লাগিব নামৰূপ, আৰু নামৰূপত গৈয়ে যিহেতু দাঁত সৰাব লাগিব, তাত সুবিধাবিলাক ভাল আছে, উন্নত মানৰ চিকিৎসা আছে, গতিকে নামৰূপ যাওঁ। আৰু বৰ্তমান উপস্থিত আছোঁ মই ৰেলৱে ষ্টেচনত। চ' অপেক্ষা কৰি আছোঁ ট্ৰেইনৰ, আৰু ট্ৰেইন যেতিয়া আহিব উঠি যাব লাগিব। চ' এতিয়ালৈকে টিকেট চেট দিয়া হোৱা নাই আৰু লোৱা হোৱা নাই, আৰু মই ছাইডত আহি মই ব্লগটো আৰম্ভ কৰি দিছোঁ। তেতিয়াহ'লে চাব পাৰিব আগফালে। এতিয়া নামৰূপ গৈ লওঁ, প্ৰথমত টিকেট কাটি লওঁ, আৰু নামৰূপ গৈ পিনে দেখাব পাৰিম যে মোৰ চিকিৎসাবিলাক আজি মই কিমান % ছাকচেছ হৈছে, বা দাঁত উঠাওঁতে মোৰ কি সমস্যা হৈছে, বা ডক্টৰৰ সৈতে কথা পাতিব চেষ্টা কৰিম, এইবিলাকে পাতিম। তেতিয়াহ'লে আশা কৰোঁ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, আৰু চাওক মই আজি দাঁত কেনেকৈ সৰাই পেলালোঁ। আৰু আজি গৰম, এইকেইদিন হৈ গ'ল গৰমটো বহুত বেছি, আৰু যোৱাকালি জানে বহুত ব্যস্ত আছিলোঁ মই, তাৰ কাৰণে গা চা অলপ ভালো নাই বাৰু। ORS পেকেট এটা খাইছোঁ এনাৰ্জিৰ, কিমান ভাল পাইছোঁ নাজানো, অলপ পিছতে ৰিজাল্টটো আহিব। চ' যোৱাকালি যিটো ৰিজাল্ট আহিলে কুপন খেলৰ, আপোনালোকৰ ৰিজাল্টটো দি দিছোঁ, ডিছক্ৰিপশ্যনত লিংক আছে, তাতো গৈ আপোনালোকে চেক কৰি ল'ব পাৰিব। চ' এতিয়া গৈ এবাৰ টিকেটছবিলাক দিছে নাই চেক কৰি আহোঁ। আৰু আগফালে বহুত মানুহ ৰখি আছে, তেনেকুৱা সিহঁতৰ ভিৰ ভাৰৰ মাজত মই বহুত কমফৰ্টেবল ফিল নকৰোঁ। চ' মই অকলে থাকিয়ে ভাল পাওঁ, আৰু ব্লগবিলাক ষ্টাৰ্ট কৰোঁ যেতিয়াই থাকোঁ বাৰু। দেন টিকেটছটো বাৰু লোৱা হৈ গ'ল নামৰূপলৈকে। এতিয়া অপেক্ষা কৰিব লাগিব গাড়ীটো কোনো খা খবৰেই নাই এতিয়ালৈকে। যি কি নহওক, ট্ৰেইনখন বাৰু আহি সোমাই গ'ল। যেন ভিৰ আজি বহুত ভিৰ ক'ব লাগিব, উপায় নাই, যাবতো লাগিবই। মানুহ বহুত ব্যস্ত হৈ গৈছে, আৰু সকলোকৈ যাব লাগে, গতিকে যাবই লাগিব। ট্ৰেইন চলা আৰম্ভ হৈ গ'ল, আৰু মোকো উঠিব লাগিব। তেনেহ'লে আহি পাই গ'লোঁ নামৰূপ, আৰু ইয়াৰ পৰা যাব লাগিব অলপ সময়। মই ইয়াৰ পৰা ওলাই লওঁ, নহ'লে বহুত বেছি ভিৰ ভাৰ দিগদাৰ হ'ব। আচলতে ব্যস্তৰ মাজত অলপ ঝামেলা হৈছোঁ। টুকটুকি এখন ল'ব লাগিব হ'বলা ইয়াৰ পৰা। দেন নামৰূপৰ পৰা এনেকৈ গৈ আছোঁ। আচলতে যিখন হস্পিটেললৈকে যাম তাৰ এড্ৰেছটো মই পূৰা ভালকৈ নাজানো, গতিকে টুকটুকি এখনৰ সুবিধা, মানে যিখন বেটেৰী ৰিক্সা, তাৰ এখন লৈ পিনে ডাইৰেক্টলি তাৰলৈকে যাম। লাগিলে 2 টকা খৰচাই হওক, প্ৰব্লেম নাই, কিন্তু জেগালৈকে যাব লাগে, আৰামকৈ যাব লাগে, ইয়াতো হাবাথুৰি খাই থকাতকৈ। দেন গাড়ীবিলাক 2 এটা চলি আছে, কিন্তু এইবিলাকত মোৰ যাব লাগে। ত' আগফালে চাই পাইছে, পাছফালে এটা মন্দিৰ আছে, ইয়াৰো অলপ আশীৰ্বাদ লৈ লৈছোঁ, আৰু ওলাই যাওঁ ইয়াৰ পৰা। ডাইৰেক্ট বুকিং কৰিম অকলে, আৰু গুচি যাম হস্পিটেললৈকে। যিখিনি আকৌ ৰিক্সা এটা বুকিং হৈ গৈছে, আৰু মই নহয়, আচলতে বহুত ইয়াত আৰু কেইবাজনো মানুহ আছে। দেন আহি পাই গ'লোঁ নাহৰকটীয়া ৰোডৰ OR ডেণ্টেল ক্লিনিক। আচলতে নাহৰকটীয়া ৰোডত আছে। সোণাৰী তিনিআলিৰ পৰা যদি অলপ সোমাই আহে আগফালে, তেতিয়াহ'লে পাই যাব, মানে নাহৰকটীয়া ৰোডত আছে OR। ভিতৰত গৈ সুধি চাব লাগিব কথাবিলাক কেনেকৈ কি, যিহেতু দাঁতটো বহুত বিষ হৈ আছে। ছাৰক লগ কৰি কথা পাতিব চেষ্টা কৰিম, ছাৰ আছে বা নাই নাজানো। ক্লিনিক এতিয়া ক্লিন কৰি আছে, গতিকে আধা ঘণ্টা ৰখিবই লাগিব। আহিছোঁ যেতিয়া কামবিলাকো কৰাব লাগিব। চাই থাকক আপোনালোকো। আৰু যদি আপোনালোকৰ দাঁতৰ ট্ৰিটমেণ্ট কৰাব বিচাৰে নামৰূপ আৰু বৰহাটৰ ওচৰে পাঁজৰে, তেতিয়াহ'লে এই OR ডেণ্টেল ক্লিনিকতে আহি আপোনালোকে কৰাই ল'ব পাৰে অতি কম মূল্যত। চ' মই আহি গৈছোঁ, এতিয়া মই চাওঁ মোক কিমান বিষ হয়, বা মোৰ টকা পইচা কিমান খৰচ হয়, ইয়াৰ ওপৰতো আপোনালোকক বুজাই কম। তেনেহ'লে ডক্টৰ জনীক লগ কৰা হ'ল, আৰু ডক্টৰজনীয়ে ৰিপৰ্ট অনুসৰি এনেকুৱা দৰৱ দি দিছে যে আপোনালোকক কৈছিলোঁ দাঁত উঠাই ল'ম, আচলতে দাঁত উঠাব নোৱাৰি এনেকুৱা চিটুৱেশ্যনত, এইবিলাক ফুলা বিষ এইবিলাক থাকিলে নোৱাৰি। চ' এনেকুৱা কৰি ট্ৰিটমেণ্ট অলপ কিবা এক্সৰে অলপ কৰি দিছে, আৰু এইখিনি দৰৱ খাবলৈ দিছে, মানে 5 দিনৰ দৰৱ দিছে। এই দৰৱবিলাক খোৱাৰ পাছতহে এই দাঁত যদি মই ইচ্ছা কৰোঁ উঠাব পাৰোঁ, বা ইয়াত বেলেগ ধৰণে ট্ৰিটমেণ্ট কৰাব পাৰোঁ। কিন্তু মই উঠাই লোৱাটোৱেই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ, কাৰণ ইমান দীঘলীয়া প্ৰচেছবিলাক আমাৰ কাৰণে অলপ অসুবিধা হয়। চ' এইটোৱেই আছিলে আজিৰ ব্লগ, আৰু দাঁতটো উঠা নহ'লে আজি। এতিয়া 5 দিন দৰৱ খাই লওঁ, বিষ চিকবিলাক কমি লওক, তাৰপিছতেই লগ কৰিব লাগিব আৰু মিষ্টাৰ ডক্টৰ জনীক। আৰু আজিলৈ তেতিয়াহ'লে ইমানেই খতম কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো কমপ্লিট কৰিবলৈ যিধৰণে ভাবিছিলোঁ সেইধৰণে নহ'ল, তেতিয়াহ'লে নতুন এটা অন্য ভিডিঅ'ত লগ পোৱাৰ আশা আজি বিদায় লৈছোঁ। জয় আই অসম।